गुरु ब्रह्मा गुरु विष्णु गुरुदेव महेश्वरा गुरु साक्षात परम ब्रह्म तस्मै श्री गुरुवे नमः। সকলোকে গুৰু পূৰ্ণিমাৰ শুভেচ্ছা যাচিলোঁ। মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালোঁ। আজি গুৰু পূৰ্ণিমা উপলক্ষে এটা সৰুকৈ ভিডিঅ' প্ৰস্তুত কৰিলোঁ। সকলোৱে চাব বুলি আশা কৰিলোঁ। আজি গুৰু পূৰ্ণিমা উপলক্ষে আমি প্ৰথমে শ্ৰীমন নাৰায়ণক তেওঁক আজি পূজন কৰিব পাৰোঁ। আমি পূজা সেৱা তেওঁক কৰিব পাৰোঁ। শ্ৰীমন নাৰায়ণক আমি কৰাৰ উপৰিও আজি মহৰ্ষি ব্যাসদেৱক আমি আজি তেওঁক ধ্যান কৰিব পাৰোঁ, পূজা কৰিব পাৰোঁ আমি। তাৰ উপৰিও আমাৰ জন্মদাত্ৰী পিতৃ আৰু মাতৃ আচলতে আমাৰ প্ৰথম গুৰু। আমাক জন্ম হোৱাৰ পৰা হাতত ধৰি খোজ কঢ়োৱা, খোৱা বোৱা সকলো যোগাৰ ধৰি ডাঙৰ কৰালৈকে পিতৃ মাতৃসকল প্ৰথম গুৰু। তাৰ পাছত আমি যেতিয়া বিদ্যালয়ত যাম তেতিয়া আমাৰ বিদ্যালয়ত যিসকল শিক্ষাগুৰু পাম সেইসকল হ'ল গুৰু। তাৰ উপৰিও আমাক আধ্যাত্মিক দিশত আমাক গুৰু লাগিব। আমি সদায় প্ৰথম গুৰুক সেৱা কৰোঁ, তাৰ পাছত আমি ইষ্ট দেৱতাসকলক সদায় সেৱা কৰোঁ। আমাৰ অসমত আমি শ্ৰীমন্ত শংকৰ গুৰুক আমাৰ গুৰুৰ আসনত ৰখা হয় আৰু তাৰ পাছত আমি ইষ্ট দেৱতাসকলক সেৱা কৰোঁ। আচলতে আধ্যাত্মিক জীৱনত আমাক গুৰু লাগিব আৰু সকলোকে গুৰু লাগিবই আমাক জীৱনত। গতিকে যিসকলৰ গুৰু নাই তেওঁলোকে শিৱ বাবাক গুৰু হিচাপে তেওঁক গুৰু হিচাপে মানি লৈ জীৱনত আগবাঢ়ি যাব পাৰিব যিসকলৰ গুৰু নাই। আৰু যিসকলৰ গুৰু আচলতে সকলোৰে একোজন গুৰু থাকে। আমি এতিয়া বৰ্তমানো আচলতে আমাৰ বহুত গুৰু কেইবাজনো গুৰু আমি এতিয়াও বৰ্তমান আমি আচলতে মানো গুৰু হিচাপে। ঠিক তেনেকৈ সকলোৰে গুৰু থাকে, কিন্তু যিসকলৰ নাই শিৱ বাবাক গুৰু হিচাপে